পৰা ছোৱালীবিলাক ওলাবলৈ হ'লে সাহস নাপায়, কিয় ভয় লাগে। এতিয়া চেল্ফ ডিফেন্সৰ কাৰণে আমাৰ ছোৱালীৰ কাৰণে কোনো প্ৰব্লেম নাই, কাৰণ নিজে এটা ছেফ দিব পাৰিব, ক'ৰবাত ওলালে অকলে যাব পাৰিব। এতিয়া হোজাই ডিষ্ট্ৰিক্টৰ পৰা এতিয়া দুজন নেশ্যনেল খেলিব যাব। যোৱা বছৰ এজনে খেলি আহিছে, এই বছৰ দুজন যাব। এজন ছিনিয়ৰত খেলিব, ফিমেল মোৰ ষ্টুডেণ্ট, আৰু এটা চাব জুনিয়ৰ ল'ৰা 12 বছৰৰ, ইও খেলিব নেশ্যনেলত। ছোৱালীবিলাক আমি যেতিয়া কলেজ স্কুলত দিওঁ তেতিয়া ছোৱালীবিলাকে যদি নিজৰ ছেফটো বচাই আহিব পাৰে, গতিকে এইটো কাৰণে আমি নিজে আজি 2-3 মাহ হৈ গ'ল ইয়াত দিয়াত। আৰু আপোনাৰ এজন ছোৱালী বা দুজন ছোৱালী ইয়াত দিয়ক, আৰু 2 বছৰ প্ৰেক্টিছ কৰাৰ পিছত পৰিস্থিতিৰ পৰা ওলাই আহিব পাৰিব। এয়া হৈছে আত্মনিৰ্ভৰশীল, এয়া হৈছে এজন ল'ৰা হওক ছোৱালী হওক আত্মনিৰ্ভৰশীল কৰাটো আমাৰ ছাৰৰ দায়িত্ব। গতিকে শ্বাহিদ আলম ছাৰ তেওঁ আছে, তেওঁৰ পৰা জানিম আচলতে কি ক'ব বিচাৰে ৰাইজক। ৰাইজক জনাব বিচাৰোঁ যে নতুনকৈ এটা ইনষ্টিটিউট খুলিছোঁ, আপোনালোকে আহক, আহি এডমিশ্যন কৰক। আৰু কথা হ'ল আমাৰ হোজাই ডিষ্ট্ৰিক্টত এই বস্তুটো বহুত কমেই হয়, মানে নাইট বুলি ধৰিব পাৰি, চবে ইণ্টাৰেষ্টেড নহয়। মই হোজাই এখন খুলিছোঁ ইনষ্টিটিউট, আৰু লিলবাগানৰ এখন। মই ভাবোঁ আমাৰ ইয়াৰ মানুহ ইণ্টাৰেষ্টেড হ'ব লাগে, মানে চব মানুহে ইণ্টাৰেষ্টেড হৈ এডমিশ্যন ল'ব লাগে, আৰু নিজৰ ল'ৰা ছোৱালীকেইটাক চেল্ফ ডিফেন্স শিকাব লাগে। এইটো এটা স্পৰ্টছ কাৰাটে হয়, ইয়াৰ পৰা অলিম্পিকো খেলিব পায়। আপোনাৰ ইয়াৰ পৰা এইটো চাৰ্টিফিকেট আপোনাৰ বহুত কামত আহে মানে পুলিচৰ কাৰণে, আপোনাৰ ধৰক কিবা গভৰ্ণমেণ্ট জবৰ কাৰণে বহুত কামত আহে। চ' চবক মানে এইটোৱে ক'ব বিচাৰোঁ যে চবে আহক, আহি চাওক আপোনালোকে, আৰু ইণ্টাৰেষ্টেড মানে চব পেৰেণ্টছ। এতিয়া কিমানজন ষ্টুডেণ্ট আছে ইয়াত? বৰ্তমান মই খোলা 2 মাহ হৈছে, টোটেল নতুনকৈ মানে ইয়াতে খোলাৰ পিছত টোটেল মোৰ নতুনকৈ 15জন এডমিশ্যন হৈছে। 2 মাহ হৈছে মই খোলা, বেছি দিন হোৱা নাই। গতিকে দেখিবলৈ পোৱা যায় আমাৰ স্পৰ্টছৰ লগত জড়িত, ধৰি লওক আজি অলিম্পিকত কোনোবা আমাৰ হোজাই চান্স পাইছে, অসমৰ বিভিন্ন জিলাৰ চান্স পাইছে, এনেকুৱা পাইছে। এতিয়া হোজাই ডিষ্ট্ৰিক্টৰ পৰা এতিয়া দুজন নেশ্যনেল খেলিব যাব। যোৱা বছৰ এজনে খেলি আহিছে, এই বছৰ দুজন যাব। এজন ছিনিয়ৰত খেলিব, ফিমেল মোৰ ষ্টুডেণ্ট, আৰু এটা চাব জুনিয়ৰ ল'ৰা 12 বছৰৰ, ইও খেলিব নেশ্যনেলত। ডিচেম্বৰৰ 12 তাৰিখে তেওঁলোক মই লৈ যাম। 13 তাৰিখ 14 তাৰিখ দিল্লী কালকাতা ষ্টেডিয়ামত খেল আছে তেওঁলোকৰ। গতিকে বন্ধুসকল, ভিডিঅ'টোত জনাম আমাৰ হোজাই বৃহত্তৰ অঞ্চলৰ ৰাইজক যে আপোনালোকৰ ল'ৰা ছোৱালী এখন স্কুলত নামভৰ্তি কৰক, কেৰেট শিকাওক, কিয়নো আত্মনিৰ্ভৰশীল যদি আপোনালোকৰ ল'ৰা ছোৱালী হয় নিশ্চয় কিবা নহয় কিবা এটা শিকিব পাৰিব। ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু আমাৰ ছাৰৰ নাম্বাৰ থাকিব, আপোনালোকে ডাইৰেক্ট যোগাযোগ কৰক নীলবাগান ফুড প্লেচৰ ওপৰত ন। গতিকে আপোনালোকে যোগাযোগ কৰিব, কিছু নিজে উপভোগ কৰি আছে। চাওক আজি নিজৰ ছোৱালীক আত্মনিৰ্ভৰশীল বনাই আছে, যে নিজৰ ছোৱালীক ক্ৰেট শিকি আছে। আজি অকল শিক্ষাৰ ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালী আগবাঢ়িলে নহ'ব, সকলো ক্ষেত্ৰত আগবাঢ়িব লাগিব। গতিকে অভিভাৱক হিচাপে আৰু এজন অভিভাৱক আছে, কি জনাব ৰাইজক? ফাৰ্ষ্ট অফ অল আমি বলগাত যিজন আছে তেখেতক আমি ধন্যবাদ জনাওঁ, যে যি স্কুল আমাৰ শ্বাহিদ আলম ছাৰ ব্লেক বেল্ট হয়, তেখেত আমাৰ এই নিয়াৰেষ্ট বৰবুৱাৰ হয়। তেখেতে যিটো ইনষ্টিটিউট খুলি আমাৰ ইয়াত আনিছে, এইটো কাৰণে আমি ধন্যবাদ দিওঁ। কাৰণ আমাৰ ছোৱালীজনী আজি 3 মাহ হৈছে, য়েল' বেল্টলৈকে পাইছেগৈ, কিন্তু ভাল এটা ডিফেন্স পাই আছে। আৰু চেল্ফ ডিফেন্সৰ কাৰণে ছোৱালীবিলাকৰ আজিকালি প্ৰয়োজন, কাৰণ চেল্ফ ডিফেন্স লাগেই। আজিকালি যি সাম্প্ৰদায়িক যি পৰ্যায় ছোৱালীবিলাকৰ পৰিস্থিতি হৈছে, ঘৰৰ পৰা ওলাব হয়, এতিয়া ঘৰৰ পৰা ছোৱালীবিলাক ওলাবলৈ হ'লে সাহস নাপায়, কিয় ভয় লাগে। এতিয়া চেল্ফ ডিফেন্সৰ কাৰণে আমাৰ ছোৱালীৰ কাৰণে কোনো প্ৰব্লেম নাই, কাৰণ নিজে এটা ছেফ দিব পাৰিব, ক'ৰবাত ওলালে অকলে যাব পাৰিব। গতিকে আমি এটা অনুৰোধ, যিমান ষ্টুডেণ্ট আৰু যিমান অভিভাৱক আছে তেখেতে আপোনালোকৰ ছোৱালীবিলাক ইনষ্টিটিউটত দিয়ক। এই কাৰাটে স্কুলখন নীলবাগান ফুড প্লেচৰ ওপৰত, বলাই মাৰ্কেটত। গতিকে আপোনালোকক দিয়াৰ কাৰণে মই বেছি আহ্বান জনাইছোঁ, আৰু মই বহুত উপকৃত হৈছোঁ এইটোৰ পৰা। মোৰ ছোৱালীটো ভাল এটা ইষ্টাব্লিছ হ'ব পাৰিছে, আৰু ভাল এটা শিকিব পাৰিছে। ময়ো এই স্পৰ্টছ, এই ক্ৰিয়েটিভ স্পৰ্টছক মই ধন্যবাদ জনাইছোঁ, যাতে আপোনালোকে আমাৰ এই নীলবাগানৰ এনেকুৱা এখন অঞ্চলত আনিছে, যাতে এইটো অঞ্চলৰ ছোৱালীবিলাক বিশেষকৈ আত্মনিৰ্ভৰশীল হ'ব পাৰিব। আৰু আজিকালি আপোনালোকে আপোনাৰ 2জন ছোৱালী ইয়াত দিয়ক, আৰু 2-3 বছৰ আপোনালোকে প্ৰেক্টিছ কৰাওক। যিফালে এৰি দিয়ক কোনো প্ৰব্লেম নাই, কোনে একো কৰিব নোৱাৰে। নিজৰ এই সাহস থাকিব, এজন মানুহৰ যদি সেই সাহসটো থাকি যায়, যিটো সময়ত যিটো পৰিস্থিতিৰ পৰা ওলাই আহিব পাৰিব। গতিকে আপোনালোকৰ ল'ৰা ছোৱালীয়ে এইখন স্কুলত দিয়ক, মই নাম্বাৰ লগাই দিম। হয় বন্ধুসকল, দেখিবলৈ পোৱা গৈছে আমাৰ এই ক্ৰেট স্পৰ্টছ আমাৰ নীলবাগান, যিটো দেখিব পাৰিছে হোজাই দ্বাৰা তেওঁলোকে নীলবাগাত এটা ব্ৰাঞ্চ খুলিছে, আৰু সেই ব্ৰাঞ্চত আমাৰ বাহাৰ দাই তেওঁ নিজৰ ছোৱালী দিছে। 2টা ছোৱালী তেওঁ নিজৰ এই ক্ৰেট স্পৰ্টছত তেওঁ জইন কৰাইছে, নিজৰ ছোৱালীক আত্মনিৰ্ভৰশীল বনাব বিচাৰে। গতিকে আপোনাৰ যদি আপোনাৰ ছোৱালী আত্মনিৰ্ভৰশীল বনাব বিচাৰে, অকল শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ ছোৱালী আগবাঢ়িলে নহ'ব, কিছুমান ক্ষেত্ৰত আপোনাৰ ল'ৰা ছোৱালী যদি আগবাঢ়ি যায়, তেনেহ'লে আমাৰ সমাজ, আমাৰ দেশ উন্নত হ'ব। গতিকে মই তেওঁৰ পৰা জানিম, কি জনাব বিচাৰে, বা আপুনি এজন অভিভাৱক হিচাপে কি জনাব?
মই মানে অলৰেডি মোৰ দুটা ছোৱালী দিছোঁ আৰু লগত আৰু বহুতে দিছে আৰু মই আপোনালোকৰ সন্মুখত তেতিয়া দেখিছে মাকে সৰু সৰু সন্তান লৈ আহে মানে ইয়াত মানে ছোৱালীবিলাক আমি যেতিয়া কলেজ স্কুলত দিওঁ তেতিয়া ছোৱালীবিলাকে যদি নিজৰ ছেফটো বচাই আহিব পাৰে গতিকে এইটো কাৰণে আমি নিজে আজি 2-3 মাহ হৈ গ'ল ইয়াত দিয়া আৰু আমিও দিছোঁ আৰু নীলবাগানৰ বহুত মানুহে দিছে এতিয়া আপোনাৰ সন্মুখত দেখিছে বস্তুটো হ'ল চাওক আজি খালি যে স্কুলত পঢ়ি আপোনাৰ পেলাই ল'ৰা ছোৱালী কিমান দিন হৈছে ছোৱালী মোৰ 3 মাহ হৈছে কেনেকুৱা মানে নাই। কি অনুভৱ হৈছে আপোনাৰ? অনুভৱ বহুত হৈছে চাওক এটা এক্সাৰচাইজ হৈ যায় এক্সাৰচাইজ মানে কোনো একচুৱেলি ঘৰত যদি স্কুলত যায় আহি খোৱা বোৱা এইটো এটা এক্সাৰচাইজৰ নিচিনা গতিকে কিবা ডক্টৰৰ পৰা অলপ বাচি থাকিব কি বেমাৰ আজাৰ বেমাৰৰ পৰা পৰিত্ৰাণ পাব এক নম্বৰ। 1 নম্বৰ 2 নম্বৰ হ'ল যে ছোৱালী আজি আমাৰ ছোৱালীটো পঢ়ি আগবাঢ়ি যাব কিবা এটা ডাঙৰ কিবা অফিচাৰ হ'ব চাকৰি হ'ব তাৰ কি লাগে খালি শিক্ষা হ'লেও নহ'ব তাৰ যোগ্য Self defense বুলি এটা শব্দ আছে। এইটো লাগিব গতিকে আজি যদি কোনো পুলিচৰ চাকৰিত গ'লে কি লাগে এক্সাৰচাইজ লাগে গতিকে ফিট হ'ব লাগিব গতিকে আমি নিজে ভাবিলোঁ মোৰ ছোৱালী কলেজত পঢ়ি আছে সৰু এটা পঢ়ি আছে ফুট দুটা একেই লগত দি দিছোঁ আৰু লগত বহুতে ইয়াত দিছে মানে জইন কৰি ভাল লাগিছে নীলবাগানত